সকলোৱে গৈ আছো এতিয়া দাৰাগাঁও। আমি গৈ আছো দাৰাগাঁও এতিয়া, আৰু এতিয়া সময় হৈছে এতিয়া ঘড়ীত সময় 8:30। আমি আৰু 1.5 ঘণ্টামান পিছত চাগে আমি দাৰাগাঁও পাম। সকলোৱে দাৰাগাঁও আপোনালোকক মোৰ চেনেলৰ জৰিয়তে দেখুৱাম। আমি এই 1.5 ঘণ্টাৰ পিছত দাৰাগাঁও পাম। আমি এতিয়া কামৰূপ ডিষ্ট্ৰিক্ট ক্ৰছ হৈ নোনা নদী পাইছোঁ। এতিয়া আমি নলবাৰী ডিষ্ট্ৰিক্ট সোমাই গ'লোঁ। স্বাগতম নলবাৰী ডিষ্ট্ৰিক্ট। আমি এতিয়া কামৰূপ ডিষ্ট্ৰিক্ট পাৰ এয়া নোনা নদী পাৰ হৈছোঁ। এয়া পাইছোঁ আমি এবাৰ নলবাৰী ডিষ্ট্ৰিক্ট সোমাই গ'লোঁ। এতিয়া আমি নলবাৰী ডিষ্ট্ৰিক্ট এতিয়া আমি আহি বৰমা পালোঁ। এতিয়া আমি এইফালেৰে গ'লে আমি দাৰাগাঁও পাওঁ। ব্ৰিজৰ তলৰ ৰাস্তাটোৰে আমি যাম। এইফালে বৰমা আৰু এই ওপৰৰ যিটো ৰাস্তা ব্ৰিজখন, এইফালে গ'লে পাঠশালা এনেকৈ যাব পাৰি। আমি এইফালে সোমাই দিম। এইফালে বৰমা মচলপুৰ যাম। এইফালে আমি বৰমা এনেকৈ তলাৰে সোমাই আছোঁ। এইফালে গ'লে এয়া লিখা আছে বৰমা, এয়া লিখা আছে বৰমা। আৰু এইটো ৰাস্তাৰে গৈ আমি মচলপুৰ পাম। মচলপুৰত আমি চাগে এইফালে গ'লে দাৰাগাঁও পাম। এইটো ৰাস্তাৰে তেতিয়া এটা ৰং ৰাস্তাত গুচি গ'লোঁ। আমি এই ৰাস্তাটোৰে গ'লেহে আমি দাৰাগাঁও পাম। এইটো দাৰাগাঁৱৰ ৰাস্তা। এতিয়া আমাৰ অকণমান ভুল হৈ গ'ল, আমি পিছুৱাই আহিব লগা হ'ল। এতিয়া আমি গৈ আছোঁ এইটোৱে দাৰাগাঁৱৰ ৰাস্তা। দাদা দাৰাগাঁও এইটো ৰাস্তা? অঁ, কিমান দূৰ আছে? দূৰ আছে বুলি ক'লে আমি গৈ থাকোঁ বাৰু। পাম যেন লাগিছে, যিটো পাহাৰখন ওচৰতে। আমি যিমান পাৰোঁ আমাৰ ওচৰত আমি আহিছোঁ। দাৰাগাঁও পালোঁ, কিন্তু অৱস্থা আমি এতিয়া খোজকাঢ়িব লগা হৈছে। অঁ, তাৰমানে আগত চেক পোষ্ট এটা আছে, আৰ্মিৰ কেম্প এটা আছে, তাৰ পৰা আগত যাব নিদিয়ে। সেইকাৰণে আমি মানে প্ৰশাসনৰ পৰা পাৰ্মিশ্যন লৈহে আহিব লাগিব। তথাপিও আমি গাড়ীখন ওচৰৰ দোকান এখনতে ৰাখি আমি খোজকাঢ়ি আহিছোঁ এটা বেলেগ ৰাস্তাৰে। আমি যিহেতু টাৰ্গেট লৈ দাৰাগাঁও আহিছোঁ, বহুতো ভাবি আৰু সেইকাৰণে আমি দাৰাগাঁও চাম বুলি আহিলোঁ। আইতা কি আছে? আইতা মাছ মাৰিবনে? হয়, এইখন চাওক, চাওঁ এইখন আইতা। এইখন মানে মাছ ধৰিবলৈ আইতাই লৈছে। এইখন মাছ ধৰা সেই চালনী বনাই লৈছে আৰু ঘৰতে এৰে মাছ মিছা মাছ পাব ন আইতা? নিচিলা মাছ? কি মাছ? নিচিলা মাছ পাব আইতাই। আমি আহি আছোঁ। এইটোৱে এয়া পিছফালে দাৰাগাঁও। এইফালে পাৰ হ'ব পৰা ক'ব নোৱাৰে। এইফালে পাৰ হৈ আচলতে আমি মেইন স্পটটো পাম, কিন্তু যাব পৰা নোৱাৰোঁ। কিন্তু আমাক সেইফালে যদি যাব নিদিলে এতিয়া পাৰ হ'ব পাৰিলে। পানীৰ স্পীড, ইমান পানীৰ স্পীড। আমি আচলতে এইফালে পাৰ হৈ আমি সেইটো পাৰে যাব লাগে, কিন্তু আমি যাব নোৱাৰিম চাগে। পানীৰ ইমান স্পীড। পানী ইমান স্পীড, আমি যাব পৰাটো অসম্ভৱ হ'ব। সেইটো পাৰে গ'লেহে আমি আচলতে মেইন স্পট। ৰাস্তাটো বেলেগ ৰাস্তা এটা আছিলে। আমি সেইফালেদি গৈ আচলতে আমি আচল জেগাটো নাপালোঁ। আমি আমাৰ খুৰা এজনে আমাক ৰাস্তাতে দেখাই দিছে। এইটো আচলতে সেইফালে নাহে। আমি ট্ৰেকিং নিচিনা হৈছে আজি, হয় মানে দাৰাগাঁৱত ট্ৰেকিং কৰাৰ নিচিনা হৈছে। একদম চাওক, ট্ৰেকিং গোটেইখিনি আছে। এই গোটেইকেইটাই হয় আচলতে ভালো লাগিছে। ট্ৰেকিঙো হৈছে আমাৰ, কিন্তু আৰু ট্ৰেকিং কৰি মই ভালো পাওঁ। আৰু আজি সেই ট্ৰেকিং সেইকাৰণে ভাল পোৱা হেৰিখিনি মোৰ লগত মিলি গৈছে ট্ৰেকিঙত। আমি চাওক কেনেকুৱা পৰিৱেশে আহি আছোঁ। তো জাৰ্মনী জংঘল ভাঙি একদম আমি আহি আছোঁ। তথাপিও দাৰাগাঁও মানে একদম আচল জেগালৈ যায়হে এৰি আমি নহয়। ইণ্ডোৰ ট্ৰেকিং কৰি কেনেকুৱা লাগিছে? ট্ৰেকিং কৰি একদম মজা। সেইটোৱে আচলতে ট্ৰেকিঙৰো পৰিৱেশ এটা পাইছে। আৰু এই দাৰাগাঁও যিটো আমাৰ যাত্ৰা, এই যাত্ৰাত আমি আজি ট্ৰেকিং কৰিবলৈও মানে হেৰি হ'লোঁ। আৰু আমি মোটামুটি 20 মিনিটমান খোজকাঢ়িলে আমি একজেক্ট লোকেশ্যনটো পাম। আৰু খুৰা এজন আছে, সেই খুৰাজনে আচলতে আমাক এই ৰাস্তাটো দেখুৱাই দিলে। আৰু তেখেতে আমাক এই ৰাস্তাটো তেওঁ লৈ আহি আছে। আমি আহিলোৱে মোটামুটি। আৰু কিমান যাব লাগিব খুৰা? আৰু 10-15 মিনিট যাব লাগিব আমি। আৰু 10-15 মিনিট যোৱাৰ পিছতহে আমি সেই ৰাস্তাটো পাম। আৰু এইবিলাক কি গছ খুৰা? আৰু এই গোটেইবিলাক গামেৰি গছ। এই গোটেই খুৰাৰ বাৰী, এইখন খুৰাৰে বাগান, গামেৰি বাগান। এই গামেৰি চাওক, এই গামেৰি
এইবিলাক একদম ৰ'দৰ সেয়া নাই আৰু ঠাণ্ডা ট্ৰেকিং কৰিও ভাল লাগিছে। ইন্দো কেনেকুৱা লাগিছে তোমাৰ? বঢ়িয়া বঢ়িয়া। যে আমি যিটো মানে আমাৰ তাৰে যিটো জীৱন সদায় প্ৰত্যেকে ব্যস্ত হৈ থাকে আৰু এই ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি আমি আচলতে আজি দাৰাগাঁও চাম বুলি আহিছোঁ, কিন্তু আহি বেছি ভাল লাগিছে কেনেকৈ আমি আজি ট্ৰেকিং কৰিবলৈ সুবিধা পাইছোঁ বহুদিনৰ মূৰত আৰু এনেকুৱা এটা পৰিৱেশ আৰু ইমান নেচাৰেল পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ, ভাল লাগিছে, খুব ভাল লাগিছে। আপোনালোকে আহক দাৰাগাঁও। আমি কিছু প্ৰথমত দেখুৱালোঁ, আমি সেইটো নিজৰা আচলতে পাৰ হ'ব নোৱাৰিলোঁ, ইমান পানীৰ ধাৰ। আমি এটা বেলেগ ৰাস্তা লৈছোঁ, 10-15 মিনিট আমি খোজকাঢ়ি এই ৰাস্তাৰে আমি খোজকাঢ়ি আহি আছোঁ আৰু এই ৰাস্তাটো এই খুৰাজনে আমাক দেখুৱাব ৰাস্তাটো। আৰু এই গামেৰি গছৰ মাজে মাজে আমি আহি দাৰাগাঁও আৰু সেই প্ৰাকৃতিক মনোমোহা দৃশ্য চাবলৈ আহিছোঁ। আৰু এইবিলাক চব গামেৰি গছ পুৰা। এইখন গামেৰি বাগান চাওক, এই গোটেইখন গামেৰি গছ। আৰু 10 মিনিট যোৱাৰ পিছতে আমি আমাৰ ডেষ্টিনেশ্যন পাম। সকলোৱে একদম লাষ্টলৈকে আছে, সকলোৱে আমি সেই ট্ৰেক কৰি খোজকাঢ়ি আহি আছোঁ। বলক আমি আৰু কিছুমান পিছতে আমি সেই ডেষ্টিনেশ্যন পাম। বলকচোন আমি কি পাওঁ আগত আকৌ দেখুৱাই আছোঁ আপোনালোকক। খুৰা আমি কিমান যাব লাগিব আৰু 10 মিনিট আৰু 10 মিনিট গ'লে আমি পাম ন? কিমান 10 মিনিট অলপমান গৈ পেলাই আপোনাৰ হেৰি আছে, দোকান আছে, হয়, দোকানৰ পৰা অলপমান গৈ পাই যায়। হয়, আচলতে আমি এটা দ্বিতীয় ৰাস্তা ল'লোঁ আৰু এই খুৰাজনে আমাক, এখেতে স্থানীয় বাসিন্দা, এখেতে আমাক এই গোটেই ৰাস্তাটো দেখুৱাই দিছে। আমি তেখেতক ধন্যবাদ দিছোঁ। হয়, আমি দাৰাগাঁৱলৈ যাম। এই আমাৰ আগত গোটেই টীম গৈ আছে, আমি গৈ আছোঁ এই দাৰাগাঁৱলৈ। পুৰা আহিছোঁ দেই। ঠিক আছে, বাই। আচলতে হয়, তে খুৰাজনকো ধন্যবাদ জনাইছোঁ যে আমাক আচলতে যি দাৰাগাঁও চোৱাৰ যিটো হেঁপাহ, আমি যাব পৰাই নাছিলোঁ, তাত পাৰ্মিশ্যন নাছিলে, তথাপি আমাৰ এটা বিকল্প পথ হিচাপে লৈ আমি দাৰাগাঁৱলৈ আহিছোঁ। তিলৰ খেতি যিমান দেখিছে আমি, তিল গছৰ খেতি, এই তিলৰ খেতি পথাৰৰ মাজেৰে আমি আহিছোঁ। আৰু এইবিলাক তিল গছ, আমি এই যে তিল পিঠাৰে আমি পিঠা লাড়ু বনাই আমাৰ বিহুত, এই তিলৰ খেতিৰ মাজে মাজে আমি আহি দাৰাগাঁৱৰ সেই ৰোমাঞ্চকৰ পৰিৱেশলৈ আমি ৰাস্তাত আমি দেখিলোঁ এই কচু আচলতে আমি যি কচু খাওঁ সকলোৰে ফেভাৰেট নহয়, এই আইতা বাইদেউসকলে আৰু কচু বাচি আছে। এই চাওক, সেই পৰিৱেশৰো আপোনালোকক দাৰাগাঁৱত দেখিব। আপোনালোক আহিলে ৰাস্তাত আমি যিটো ৰাস্তাৰ বিকল্প ৰাস্তা, সেই ৰাস্তাটোৰে আহোঁতে আমি এয়া আপোনাৰ সোৱাদিষ্ট কচু, এই কচু আপোনালোকে দেখা পাব। এইবিলাক ক'ত নিয়ে আইতা? নিকাচি বজাৰ লৈ যায়, মানে এইটো নিকাচি বজাৰত যাব আৰু নিকাচিৰ পৰা এইটো গুৱাহাটীলৈ যাব আৰু অসমৰ বিভিন্ন ঠাইলৈ যাব এই কচু। আৰু কচুৰ সোৱাদ যোনে পোৱা নাই, এই দাৰাগাঁৱলৈ আহক, লৈ যাওক। এতিয়া আকৌ তলত যাব লাগিব, এই ৰাস্তাৰে গ'লেহে আমি আচল জেগাটো পাম। এতিয়াও আমাৰ ট্ৰেকিং কৰা হোৱাই নাই। মোটামুটি 10 মিনিটৰ বেছি খোজকাঢ়িলোঁ আমি, প্ৰতি 20 মিনিট মানে হ'ল খোজ কঢ়া। আৰু এই ৰাস্তাৰে আহিছোঁ, আহি আমি একদম তললৈ আহিছোঁ। একদম ৰাস্তাবিলাক চাওক কেনেকুৱা হয়, এই ৰাস্তাটো একদম ৰোমাঞ্চকৰ যাত্ৰা চলে। আৰু যিসকলে ট্ৰেকিং কৰি ভাল পায় তেখেতসকলে এই ৰাস্তাটো চুজ কৰিব পাৰে। আৰু সেই ট্ৰেকিঙৰ এই ৰাস্তাটো যিসকলে ভাল পায় ট্ৰেক কৰি, তেওঁলোকে আচলতে এইটো ৰাস্তা ল'ব পাৰে। আৰু ভাল লাগিছে, মই যিহেতু ট্ৰেকিং কৰি ভাল পাওঁ। আৰু আপোনালোকো আহক এই দাৰাগাঁৱলৈকে, আৰু যিসকলে ট্ৰেকিঙৰ প্ৰতি আগ্ৰহী বা এনেকুৱা পৰিৱেশ ভাল পায় তেওঁলোকে আহক। মই দুটা স্ক্ৰীণত দেখাই আছোঁ। মোৰ ফ্ৰণ্টৰ স্ক্ৰীণত সেই ৰাস্তাটো দেখুৱাইছোঁ আৰু এইটো, এয়া চাওক ভিউটো কিমান সুন্দৰ। এই ভিউটো এয়া হ'ল দাৰাগাঁৱৰ পৰিৱেশ, চাওক। মানে অকণমান ইফালে যদি মই কথা কওঁ, মোৰ ৰাস্তাটো শ্লিপ হৈ গ'লে মই হয়তো পৰি যাব পাৰোঁ। আৰু আপোনালোকো দেখুৱাইছোঁ একদম ৰোমাঞ্চকৰ এটা যাত্ৰা, এই দাৰাগাঁৱৰ এই প্ৰাকৃতিক পৰিৱেশ। অৱশেষত ফাইনেলি আমি আহি পালোঁ ক'ত?
দাৰাগাঁও আচলতে চাওক মোৰ পিছফালে এখন নদী আৰু এই গোটেই পৰিৱেশটো আচলতে দাৰাগাঁৱৰ পৰিৱেশ এই গোটেই পৰিৱেশটো আপোনালোক দেখুৱাইছোঁ আৰু ইয়াত আহি যিমান কষ্ট কৰি আমি 15-20 মিনিট প্ৰায় আধা ঘণ্টা সময় খোজকাঢ়ি আমি এই পৰিৱেশটো পালোঁ আপোনালোকক দেখুৱাইছোঁ এই পৰিৱেশটো আৰু এয়া হ'ল দাৰাগাঁৱৰ পৰিৱেশ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি আছোঁ আৰু আচলতে ইমান দিন আমি ভাবি আছিলোঁ দাৰাগাঁওখন বা শুনি আছিলোঁ যে এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশত আৰু ইয়াৰ লগতে আমাৰ আজি আচলতে যিটো ট্ৰেকিঙৰো এটা সুবিধা মই পালোঁ যিহেতু মই ট্ৰেকিং কৰি ভাল পাওঁ আৰু আপোনালোকো যিসকলে ট্ৰেকিং কৰি ভাল পায় তেখেতসকলে আচলতে এই ৰাস্তাটো ল'ব পাৰে আমি যিটো ৰাস্তাত আপোনালোক দেখুৱালোঁ তেখেতসকলৰ কাৰণে দেখুৱাইছোঁ এতিয়া আহি পেলাই ট্ৰেকিং কৰি এটা সুন্দৰ পৰিৱেশত আমি দেখুৱাব পাৰোঁ এয়া এটা পৰিৱেশ এয়া হ'ল দাৰাগাঁও এবাৰ চাওক গোটেই ভিউটো আপোনাক দেখুৱাই চাওক এই গোটেইটো দাৰাগাঁৱৰ প্ৰাকৃতিক পৰিৱেশ এই পিছফালে এইখন নদীখন যিখন নদীয়ে এটা নেচাৰৰ বিষয়ে নেচাৰৰ ধুনীয়া চিনাকি দিয়ে আৰু এয়া হ'ল দাৰাগাঁও আমি যিমান আগলৈ যাওঁ আমি ইয়াত আৰু কি কৰিব পাৰোঁ চাওঁ আৰু আপোনালোকো মোৰ এই চেনেলৰ জৰিয়তে DIMPU'S এণ্টাৰটেইনমেণ্ট জৰিয়তে মই দেৱজিতে আপোনালোকক যিমান পাৰোঁ ইয়াৰ ৰোমাঞ্চকৰ যাত্ৰাৰ বিষয়ে আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকেও চাই থাকিব আৰু আগলৈ আহক আমি কি দেখা পাওঁ এই দাৰাগাঁৱত আচলতে আহি আমি দাৰাগাঁও পালোঁ অকণমান ভাগৰ লাগিছে ভাগৰটো কৰিছে পানীৰ মানে পৰিৱেশ দেখুৱাইছোঁ এইটোৱে হ'ল দাৰাগাঁও এই গোটেই নদীখন বৈ গৈছে এইফালে আৰু এইফালে এখন আপোনালোক দেখুৱাইছোঁ এখন দেখিব এইখন দূৰত যিখন দেখিছে এইখন এখন চুইচ গেট যিটো চুইচ গেটেৰে আচলতে পানী মই দেখুৱাম আপোনালোকক পৰিৱেশটো একবাৰ দেখুৱাম আগতে মই ইয়াৰ যিটো মজা এইটো আপোনাক দেখুৱাইছোঁ এয়াই হ'ল ইমান চফা পানী দেখিছেনে মোৰ ফ্ৰণ্টে দেখুৱাইছোঁ আপোনালোক এই যিটো পানী ইমান ফটফটীয়া পানী ইয়াৰ শিলবিলাকো আচলতে দেখা পায় আৰু আমি ইয়াতে গা ধুম অকণমান পিছত ইয়াতে আমি পানীত অকণমান ইয়াৰ নেচাৰৰ ইয়াৰ উপভোগ কৰিম তাৰ মাজতে আপোনালোক দেখুৱাইছোঁ এইখন যিখন নদী এই নদীখনৰ যি পানীৰ যিটো ধাৰ আচলতে মেইন নদীখন সেইফালেৰে আছে আৰু এইফালেৰে এই যিটো পানীৰ ধাৰ বৈ গৈছে এইফালেৰে আচলতে এইখন এখন চুইচ গেট মই আগত দেখুৱাই আছোঁ আপোনালোকক এখন চুইচ গেট আৰু যিখন চুইচ গেটেৰে এই পানীটো ইয়াত বান্ধ দি পেলাই ইয়াত নদীখনত বান্ধ দিছে বান্ধ দি পেলাই আৰু এই পানীটো এই চুইচ গেটেৰে আগত যে আপোনালোকক মই দেখুৱাইছিলোঁ যিটো প্ৰথমতে ইয়াত এটা ক্লিপ আছে যিটো ক্লিপত আমি আচলতে এইফালে আহিব বিচাৰিছিলোঁ কিন্তু আমি সেই ৰাস্তাৰে আহিব নোৱাৰিলোঁ আৰু এইখন হ'ল চুইচ গেট আৰু এই চুইচ গেটেৰে মানে ইয়াত এখন গেট দুখন গেট তিনিখন গেট এই তিনিখন গেটেৰে ইয়াত এই পানীখিনি ভাগ কৰি নদীখন আচলতে মূল নদীখন সেইফালেৰে গৈছে আৰু ইয়াত পানীখিনি ভাগ কৰি এই পানীখিনি আচলতে খেতিপথাৰৰ কাৰণে এগ্ৰিকালচাৰৰ কাৰণে খেতিৰ কাৰণে উপযোগী হোৱাকৈ ইয়াত পানী খেতিপথাৰত যাবলৈ ইয়াত চুইচ গেটত থৈ দি ইয়াত বান্ধ দি পেলাই এই পানীটো খেতিপথাৰলৈ বোৱাই লোৱা হৈছে এটা এটা ভাল পৰিৱেশ BTADৰ এই যি দাৰাগাঁও মচলপুৰ ওচৰৰ যি দাৰাগাঁও সেই দাৰাগাঁৱৰ এই নদীখনৰ ওচৰতে সেই যিটো দেখুৱালোঁ আপোনালোকো ইয়াৰ মাজতে মই এই খেতিপথাৰলৈ কেনেকৈ এখন নদীৰ মাজেৰে বা নদী এখনৰ পৰা পানী চুইচ গেটেৰে ইয়াত খেতিপথাৰলৈ পানী নিব পাৰি সেই ব্যৱস্থাটো ইয়াত ধুনীয়াকৈ কৰিছে আৰু এইটো আপোনালোক দেখুৱালোঁ আৰু গোটেই পিছফালে চাওক এইখন নদীখন এই পানীৰ স্পীড দেখিছে নহয় কিমান স্পীড পানীৰ আৰু কি দেখা পাওঁ আপোনালোক ধেমালি কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ পৰিৱেশটো চাওক এবাৰ গোটেইবিলাকে চাওক পৰিৱেশ সকলোৱে ফূৰ্তি কৰি আছে এই সেউজীয়াৰ মাজত নদীখনৰ মাজত যিমান পাৰোঁ আমি সকলোৱে ধেমালি কৰিছোঁ নদীখনত আৰু ফূৰ্তি কৰিছোঁ আৰু পৰিৱেশটো গোটেই দেখুৱাইছোঁ ছাইডৰ পৰা একদম হিতেছে একদম হাঁহিত ৰক্ষা পোৱা নাই নহয় এইটো ভাল লাগিছে নহয় নিবাৰণক চাওঁ একদম নিবাৰণ পূৰা একদম একদম সকলোৱে ফূৰ্তি কৰি আছে ময়ো নামিছোঁ পানীলৈকে দেখুৱাম আৰু কি কৰোঁ আমি গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা লাগিছে আহি মজা ভাল জেগা ঠাণ্ডা পানী গৰমৰ পিছত ঠাণ্ডা বিৰাট ভাল লাগে হয় এই ইন্দ্ৰজিৎ আছে ইন্দ্ৰজিৎ কেনেকুৱা ক'বা কি ক'বা তুমি খুব ধুনীয়া কি ক'ম আৰু মানে সকলোৱে আহিব লাগে ভাষাৰে বুজাব নোৱাৰি ইমান ধুনীয়া লাগিছে আহিব লাগে যিমান কষ্ট সিমান সুখ অহাৰ পিছত সকলোৱে আহক নহয় সকলোৱে আহক দাৰাগাঁও মেইন ৰাস্তাত আহিব বিচাৰে সেই প্ৰশাসনৰ পাৰ্মিশ্যন লৈ আহিব লাগিব কিন্তু আমি যিটো পাৰ্মিশ্যন লৈ অহা নাছিলোঁ আমি বেলেগ এটা ৰাস্তাৰে আহি পেলাই আমি ইয়াত সোমাইছোঁ সেই ৰাস্তাটো আপোনালোকক পৰিৱেশটো দেখুৱালোঁ কিন্তু সেইটো এটা মজা ৰাস্তা যোনে ট্ৰেকিং কৰি ভাল পায় সেই ৰাস্তাটো ল'ব পাৰে আহক আৰু সেই ৰাস্তাটো আপোনালোকে ল'ব পাৰিব আৰু ইয়াৰ আনন্দ কিবা হ'ব নেকি হ'ব ধুনীয়া লাগিছে হিতেশটো একদম পূৰা ফূৰ্তি কৰিব নিবাৰণ কাপোৰ খুলি দিলোঁ এবাৰ তুমি কাপোৰ দিয়া নাই এবাৰ তুমি একবাৰ কিবা এটা আসন কৰিছিলা যে পানীত উপঙি আছে
এইটো মানে এইটো কি 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 এইটো উপঙি থকা দেখি আসন থাকে যে এইটো কৰিছে এইটো পানী আচলতে তেওঁ উদুৱাই লৈ গৈছে এটা চিঞৰ লাগে দাৰাগাঁৱত ন ভাল লাগিল সকলোৱে ভাল লাগিছে এটা ইমান গৰমৰ মাজত আহি এটা ফূৰ্তি লৈছে আনন্দ লৈছে দাৰাগাঁৱৰ এটা ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত আহি প্ৰত্যেকেই প্ৰকৃতিৰ লগত আমি জীয়াবলৈ চেষ্টা কৰিছোঁ প্ৰকৃতিৰ লগত ধেমালি কৰিব বিচাৰিছোঁ দাৰাগাঁও পৰিৱেশ সকলোৱে মজা লওক আৰু পানী ইমান সুন্দৰ চফা পানী আৰু আমাৰ ওচৰতে আছে আমাৰ BTADৰ এইখন মচলপুৰৰ পিছত নিকাচীৰ পৰা আহি দাৰাগাঁও আৰু দাৰাগাঁৱৰ পৰা আহিলে আপোনালোকে পাব এই ভাল লগা এটা পৰিৱেশ BTAD এটা আছে আমাৰ একদম অসমৰ এটা পৰিৱেশ সেয়া হ'ল দাৰাগাঁৱৰ পৰিৱেশ আৰু মোৰ DIMPU'S এণ্টাৰটেইনমেণ্টৰ জৰিয়তে আপোনালোকক সেই দাৰাগাঁৱৰ পৰিৱেশ দেখুৱালোঁ আৰু ৰোমাঞ্চকৰ যাত্ৰাত কি হ'ল গোটাই দেখুৱালোঁ ট্ৰেকিং কৰিলোঁ ট্ৰেকিঙৰ ৰাস্তা দেখুৱালোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব সকলোৱে আৰু মোৰ এই DIMPU'S এণ্টাৰটেইনমেণ্ট মোৰ দেৱজিতৰ লগত আপোনালোকে চাই থাকিব আৰু মই আপোনালোকক যিমান পাৰোঁ এই ঠাইবিলাকৰ বিষয়ে আৰু অভিজ্ঞতাবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকেও ইয়াত অভিজ্ঞতা ল'বলৈ ইয়াৰ প্ৰকৃতিৰ সোৱাদ ল'বলৈ আপোনালোকে আহিব পাৰে এই দাৰাগাঁৱৰ ৰোমাঞ্চকৰ পৰিৱেশৰ মাজলৈ এয়া হ'ল দাৰাগাঁও DIMPU'S এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা মই দেৱজিতে আপোনালোকক দাৰাগাঁৱৰ এই গোটেই পৰিৱেশটো দেখুৱালোঁ আৰু দাৰাগাঁৱত আমি আহি পেলাই আমি কি কৰিলোঁ গোটেই কথাখিনি আপোনালোকক বা গোটেই পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু এই দাৰাগাঁৱৰ গোটেই পৰিৱেশটো এবাৰ চাওক আৰু মোৰ চেনেলৰ জৰিয়তে এই DIMPU'S এণ্টাৰটেইনমেণ্ট চেনেলৰ জৰিয়তে আপোনালোকক এই দাৰাগাঁৱৰ গোটেই পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ আৰু আমি যি আহাৰ যিটো ৰাস্তাৰ ৰোমাঞ্চকৰ যাত্ৰা আমি ট্ৰেক কৰি ইয়ালৈকে আহিলোঁ ট্ৰেকিং কৰি পেলাই ইয়ালৈকে আহিছোঁ সেই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু এই দাৰাগাঁৱৰ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি আমি সময় অতিবাহিত কৰিছোঁ সেই গোটেই সময় অতিবাহিত কৰাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকেও ইয়ালৈ আহিব পাৰে ইয়ালৈ আহক আৰু গোটেই ভিডিঅ'টো চালে আপোনালোকে কেনেকৈ আহিব লাগে ইয়ালৈকে গোটেইখিনি কথাখিনি আপোনালোকে দেখা হ'ব আৰু এই দাৰাগাঁও অৱস্থিত আপোনাৰ নিকাচী গৰমাৰ মচলপুৰৰ পৰা আহিব লাগিব আপোনালোকে নিকাচীৰ পৰা 4-5 কিলোমিটাৰ অহাৰ পিছত আমি এই দাৰাগাঁওখন পাব আৰু এই দাৰাগাঁৱৰ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত এই ভূটান বাংলাদেশৰ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি আছোঁ BTADৰ এটা খুব প্ৰাকৃতিকভাৱে পৰিপূৰ্ণ এখন ঠাইত যিখন ঠাইৰ কথা আমি ইতিমধ্যে সদায় শুনি আছিলোঁ আৰু সেই ঠাইখনলৈকে আমি আহি আজি প্ৰাকৃতিক পৰিৱেশৰ যি ৰোমাঞ্চকৰ পৰিৱেশৰ সাক্ষী হৈ ৰ'লোঁ আমিও আপোনালোকক দেখুৱালোঁ মোৰ এই DIMPU'S এণ্টাৰটেইনমেণ্ট চেনেলৰ জৰিয়তে মই দেৱজিতে আপোনালোক গোটেইকে দেখুৱালোঁ আৰু আপোনালোকে মোৰ এই চেনেলটো এই শেষলৈকে এই ভিডিঅ'টো চোৱাত সকলোকে ধন্যবাদ জনাইছোঁ আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবলৈ মোৰ DIMPU'S এণ্টাৰটেইনমেণ্ট চেনেলটি লাইক কৰিব আৰু মোৰ চেনেলটোত কমেণ্ট কৰিব কেনেকুৱা পালে আপোনালোকে চাই পেলাই কমেণ্ট কৰি জনাব আৰু মোৰ DIMPU'S এণ্টাৰটেইনমেণ্ট চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ সকলোকে মোৰ এই অনুষ্ঠানটো মোৰ জৰিয়তে মোৰ চেনেলৰ জৰিয়তে এই ভিডিঅ'টো চোৱা সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেলটো সকলোৱে ইমান মৰম কৰা বাবে সকলোকে মই মোৰ ফালৰ পৰা মোৰ মৰম আৰু ইয়াৰ পৰা মৰম আৰু সকলোৱে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে মোৰ এই DIMPU'S এণ্টাৰটেইনমেণ্ট চেনেলটি ছাবস্ক্ৰাইব কৰিব মই দেৱজিত আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ থেংক ইউ বাই বাই